Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 17th of September to 19th of September 2025. So let's start the topic without any further delay. The first topic is about Operation Without, which is important from GS paper 2 polity and as a whole governance point of view পৰা important হয় ঠিক আছে so কি হয় কি নাই ইভেন ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ পইণ্ট অফ ভিউৰ পৰা এটা ইম্পৰ্টেণ্ট কনচেপ্ট ইয়াৰ লগত জড়িত হৈ আছে সেইখিনি কথা আমি ডিছকাছ কৰিম চ' লেটছ ডিছকাছ এবাউট দ্য অপাৰেশ্যন উইদাউট কনটেক্সটো কি আছে দ্য ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ আমাৰ যোনটো DRI আছে ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ দে হেজ চিজড 108.67 kilogram of hydroponic weed in less than 20 days under its ongoing operation without across India. So যোনটো উইদাউট অপাৰেশ্যন আছে সেই অপাৰেশ্যনটোৰ আণ্ডাৰত প্ৰায় 108 কিলো হাইড্ৰফনিক উইড কি কৰিছে DRI চিজ কৰিছে ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চে চিজ কৰিছে এতিয়া আমি জানিব লাগিব অপাৰেশ্যন উইদাউটটো হয় কি So operation without to হয় এটা নেশ্যন ৱাইজ এণ্টি ড্ৰাগ এনফৰ্চমেণ্ট ড্ৰাইভ ঠিক আছে এণ্টি ড্ৰাগ এনফৰ্চমেণ্ট ড্ৰাইভ হয় টাৰ্গেটিং trafficking syndicates smuggling hydroponic cannabis into India ঠিক আছে সো হাইড্ৰোপনিক ক্যানাবিস কি কৰিছে ইণ্ডিয়ালৈ যে তোমাৰ ট্ৰেফিকিং হয় বা এটা স্মাগল যে চলি আছে ঠিক আছে বেলেগ বেলেগ অঞ্চলৰ পৰা বা আমাৰ ইয়াত যে সাপ্লাই যে হৈছে সেই বস্তুটো ড্ৰাইভ আউট কৰিবৰ কাৰণে ঠিক আছে এটা এনফৰ্চমেণ্ট ড্ৰাইভ এটা এণ্টি ড্ৰাগ কেম্পেইন DRI লঞ্চ কৰিছে ঠিক আছে তো বেসিক্যালি তোমার যেটো অল ওভার ইন্ডিয়াত এতিয়া চলি আছে লঞ্চ বাই ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ DRI আণ্ডাৰ আৰু এই ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ যোনটো মানে আছে ডাইৰেক্টৰেট আছে দেট কামছ আণ্ডাৰ চেণ্ট্ৰেল বৰ্ড অফ ইনডাইৰেক্ট টেক্সেছ এণ্ড কাষ্টমছ যাক কোৱা হয় চিম্পলি CBIC চেণ্ট্ৰেল বৰ্ড অফ ইনডাইৰেক্ট টেক্সেছ এণ্ড কাষ্টমছ আণ্ডাৰ মিনিষ্ট্ৰী অফ ফাইনেন্স চ' মিনিষ্ট্ৰী অফ ফাইনেন্সৰ আণ্ডাৰত থকা CBIC তো CBICৰ আণ্ডাৰত DRI ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চে কাম কৰে আৰু তেওঁলোকে এইটো এণ্টি ড্ৰাগ এনফৰ্চমেণ্ট ড্ৰাইভ এটা নেশ্যন ৱাইড লঞ্চ কৰিছে যিটোক আমি কি বুলি কৈছোঁ উইদাউট বুলি কৈছোঁ ঠিক আছে অবজেক্টিভছ আমি গম পাওঁ যে ড্ৰাগছৰ যোনটো সৰবৰাহ হৈ আছে দ্য ইলিগেল ইনফ্ল' অফ হাইড্ৰফনিক উইড ঠিক আছে যাৰ হাই পটেঞ্চি কেনেবিজ ফ্ৰম চাউথ ইষ্ট এছিয়া ক'ৰ পৰা হৈ আছে মেক্সিমাম আমাৰ চাউথ ইষ্ট এছিয়াৰ পৰা দক্ষিণ পূব এছিয়াৰ পৰাই হৈ আছে তো এইটো ইলিগেল ইনফ্ল' হৈ আছে চ' সেইটো যাতে বন্ধ কৰিব পাৰে বিশেষকৈ হাইড্ৰপনিক উইডছৰ ঠিক আছে ডিছৰাপ্ট ড্ৰাগ চিণ্ডিকেটছ এণ্ড প্ৰিভেণ্ট দ্য চাৰ্কুলেশ্যন অফ দ্য নাৰ্কটিক্স ইন ইণ্ডিয়া ড্ৰাগ চিণ্ডিকেটটো যাতে বন্ধ কৰিব পাৰে ঠিক আছে ডিছৰাপ্ট কৰিব পাৰে আৰু নাৰ্কটিক্স চাৰ্কুলেশ্যনৰ যিটো এটা ছিষ্টেম চলি আছে ইণ্ডিয়াত সেই ছিষ্টেমটো যাতে প্ৰিভেণ্ট কৰিব পাৰে তাৰ কাৰণে আচলতে এই মিছনটো চলোৱা গৈছে and to support the government's mission of Nasa Mukt Bharat Abhiyan ড্ৰাগ ফ্ৰী ইণ্ডিয়া ঠিক আছে প্ৰথম কথা ইলিগেল ফ্ল' অফ হাইড্ৰপনিক উইড ছেকেণ্ড কথা এজ অল ড্ৰাগ চিণ্ডিকেটটো ডিছৰাপ্ট কৰা ঠিক আছে টু কাৰ্ব দ্য ইলিগেল ইনফ্ল' অফ হাইড্ৰপনিক উইড এণ্ড 3 নম্বৰটো হৈ গ'ল নাছা মুক্ত ভাৰত অভিযানৰ যিটো মিছন গভৰ্ণমেণ্টৰ সেইটোৰ প্ৰতি ছাপোৰ্ট দেখাই পেলাই কি কৰা গৈছে এই মিছনটো লোৱা গৈছে নাও কি ফিচাৰ্ছৰ কথা যদি ক'বলৈ যাওঁ প্ৰথম কথা হৈ গ'ল কি ইট ইজ ইণ্টেলিজেঞ্চ driven so targeted interception based on specific intelligence inputs তো তেওঁলোকে intelligence driven operation কৰিছে তেওঁলোকৰ তাত খবৰ আহিছে and accordingly সেই যি খবৰ আহিছে যিটো ইনপুট আহিছে সেইটোৰ ওপৰত বেছ কৰি তেওঁলোকে এই ড্ৰাইভটো চলাইছে ঠিক আছে আৰু এই ড্ৰাইভটোত পেন ইণ্ডিয়া কভাৰ কৰা গৈছে মাল্টি এজেঞ্চি কোঅৰ্ডিনেশ্যন হৈছে মানে ইয়াতে তোমাৰ এয়াৰপৰ্ট যোনফালেদি আচলতে ড্ৰাগ সৰবৰাহ হয় তাতো হৈ গ'ল ভায়া ৰোড হ'ব পাৰে ঠিক আছে ভায়া ৰোড হ'ব পাৰে তো নেক্সট হৈ গ'ল তোমালোকে দেখা পোৱা যে লুকুৱাই পেলাই কি কৰে ফ্লাইট এদি লৈও তেওঁলোকে ড্ৰাগছটো সৰবৰাহ কৰি দিয়ে চ' মাল্টি এজেঞ্চি কোঅৰ্ডিনেশ্যন কোঅপাৰেশ্যন উইথ দ্য এয়াৰপৰ্ট ছিকিউৰিটি কাষ্টমছ যিখিনি আছে কাষ্টমছৰ মানুহ এণ্ড ষ্টেট পুলিচ ডিপাৰ্টমেণ্টছে মিলি পেলাই কি কৰিছে এই যিটো নেশ্যন ৱাইড কেম্পেইন ঠিক আছে যিটো এণ্টি ড্ৰাগ এনফৰ্চমেণ্ট এটা ড্ৰাইভ হয় সেই এণ্টি ড্ৰাগ এনফৰ্চমেণ্ট ড্ৰাইভটো অপাৰেশ্যন উইদাউট বুলি যাক কোৱা হয় সেইটো চলাই তুলিছে ঠিক আছে তো
Next হৈ গ'ল financial trail investigations, seizure of drug money and identification of financiers mastermind. ক'ৰবাত যদি suppose যদি ড্ৰাগৰ পৰা উপাৰ্জন কৰা পইচা যদি পাইছে সেইখিনি চিজ কৰিছে আৰু তাৰ ৰিলেটেড লিংক যোনটো আছে সেই লিংকটো বা মাষ্টাৰ মাইণ্ড বা ফাইনেন্সাৰ্ছ আইডেণ্টিফিকেশ্যন কৰাটো সফল হৈছে। লিগেল একশ্যনৰ কথা যদি কওঁ, কাৰোবাক যদি এৰেষ্ট কৰে আণ্ডাৰ NDPS এক্ট অফ 1985, ঠিক আছে, তেওঁক উইথ ষ্ট্ৰিক্ট প্ৰচিকিউশ্যন, কাৰোবাক যদি এৰেষ্ট কৰে দে উইল বি চাৰ্জ আণ্ডাৰ NDPS এক্ট, ঠিক আছে, 1985 with strict prosecution. Significance কি আছে, এই যিটো অপাৰেশ্যন উইদাউট হয় তাৰ গুৰুত্বতাটো কি হয়? প্ৰথম কথা হৈ গ'ল কি, ইট প্ৰটেক্টছ পাব্লিক হেল্থ, ঠিক আছে। লাৰ্জ স্কেলত ড্ৰাগ এবিউজ যোনটো আমাৰ ছ'চাইটিত হৈ আছে, স্পেচিয়েলি আমাৰ ইউথৰ মাজত যোনটো ড্ৰাগ এবিউজ হৈ আছে, সেই ড্ৰাগ এবিউজটো কম কৰাৰ ক্ষেত্ৰতো, ঠিক আছে, কিছু পৰিমাণে কম কৰাৰ ক্ষেত্ৰতো ই কাম কৰিব। নেশ্যনেল ছিকিউৰিটিৰ কথা আহি পৰে, কিয়? ইট ডিছৰাপছ দ্য ইণ্টাৰনেশ্যনেল নাৰ্কো network that exploits India as a market. So 3 নম্বৰ কথা, ইকনমিক ইম্পেক্ট এটাও আছে, কাট অফ দ্য ইলিগেল প্ৰচিডছ ফুৱেলিং অৰ্গেনাইজড ক্ৰাইম, ঠিক আছে। তো কি কোৱা গৈছে, যেতিয়া তোমাৰ এই ইলিগেল প্ৰচিডছটো মানে যোনটো তোমাৰ ইনফ্ল' হৈ আছে, ঠিক আছে, এই যোনটো ইলিগেল ড্ৰাগছৰ ইনফ্ল' হৈ আছে, এই ইলিগেল ড্ৰাগৰ কাৰণে কি হৈ যায়, কিছুমান সেই বস্তুৰে কি কৰে, ফাৰ্ডাৰ কিছুমান ক্ৰাইম সংঘটিত কৰে, মানে ৰেপ, মলেষ্টেশ্যন, মাৰ্ডাৰ, এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়। চ' ঠিক আছে। ছেকেণ্ড কথা, যিখিনি ইউথে কনজিউম কৰে সেই ইউথখিনি, এটা বস্তু থাকে যে সেই ইউথখিনিয়ে তেওঁলোকৰ ইকনমিক পটেঞ্চিয়েল আছিলে, কিন্তু ড্ৰাগছ সেৱন কৰাৰ পাছত কি হৈ যায়, তেওঁলোকৰ ইকনমিক পটেঞ্চিয়েল নাইকিয়া হৈ যায়। অভাৰঅল আমি ইণ্ডিয়াত এনেকুৱা বহুত আমি কি কৰি আছোঁ, আল্টিমেটলি ডে বাই ডে যিমান মানুহ ড্ৰাগছৰ কবলত পৰি আছে, আমি ইকনমিক পটেঞ্চিয়েল যোনটো আছে সেইটো আমি হেৰুৱাই গৈ আছোঁ। চ' ইকনমিক ইম্পেক্ট এটাও আছে। আৰু ছেকেণ্ড কথা হৈ গ'ল কি, তোমাৰ ছিকিউৰিটি পাৰপাছৰ পৰাও, নেশ্যনেল ছিকিউৰিটি পাৰপাছৰ পৰাও ইম্পৰ্টেণ্ট হয়, ঠিক আছে। পাব্লিক হেল্থটো প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত এই অপাৰেশ্যনটোৱে গুৰুত্ব আৰোপ কৰিছে। চ' এটা কথা এটা মই ক'ব লাগিব যে আমি এটা কথা জানিব লাগে যে আমাৰ ইয়ালৈ যে ড্ৰাগছৰ যোনটো সৰবৰাহ, বিশেষকৈ নৰ্থ ইষ্ট ইণ্ডিয়া, সিফালে তোমাৰ পাঞ্জাৱ হাৰিয়ানাত কিয় বেছি হয় আমি জানিব লাগিব। তাত দেৰ ইজ এ কনচেপ্ট কল গল্ডেন ট্ৰাইংগল, ঠিক আছে। মই আজি অকল নৰ্থ ইষ্ট ইণ্ডিয়াৰ কথাই কৈছোঁ। গল্ডেন ট্ৰাইংগলৰ এটা কনচেপ্ট আছে আৰু এটা কনচেপ্ট আছে গল্ডেন ক্ৰিশ্চেন, ঠিক আছে। তো গল্ডেন ট্ৰাইংগলটো কি হয় চাই লোৱা। গল্ডেন ট্ৰাইংগল ইজ দ্য ৱৰ্ল্ডছ মষ্ট নটৰিয়াছ অৰ ইনফেমাছ ৰিজন ফৰ ড্ৰাগ প্ৰডাকশ্যন, প্ৰাইমেৰিলি অপিয়াম এণ্ড হিৰ'ইন, ঠিক আছে। অপিয়াম যোনটো আফিম খেতি কৰা হয়, আগতেতো অসমতে কৰা গৈছিলে ব্ৰিটিছ ইণ্ডিয়াত, ঠিক আছে। আৰু হিৰ'ইনৰ খেতি ক'ত কৰা হয়, এই তোমাৰ গল্ডেন ট্ৰাইংগল মানে কি, এইটো ইনফেমাছ এটা ৰিজন হয়, ঠিক আছে, য'ত 3খন মেইন কাণ্ট্ৰি আছে। এই 3খন মেইন কাণ্ট্ৰিতে কি কৰা হয়, বিশ্বৰ আটাইতকৈ বেছি সৰ্বাধিক অপিয়াম আৰু হিৰ'ইন তোমাৰ প্ৰডিউচ কৰা যায়, স্পেচিয়েলি এছিয়াৰ চবতছে বেছি প্ৰডিউচ কৰা যায়। So it forms a critical part of the global narcotics network and poses serious challenges to countries like India. Golden Triangle MLT, Myanmar, Laos and Thailand, ঠিক আছে। চ' এইফালে আছে ম্যানমাৰ, বাৰ্মা দেখিছা ন, লাওছ এণ্ড থাইলেণ্ড, MLT। চ' এই তিনিখনক মিলাই এনেকুৱা এটা ট্ৰাইংগল শ্বেপৰ এটা ৰিজন এটা ডিমাৰ্কেট কৰা গৈছে, ঠিক আছে, বুজাবৰ কাৰণে। চ' ইনফেমাছ ৰিজন মানে 3খন কাণ্ট্ৰিতে কি কৰা হয়, এই অপিয়াম আৰু হিৰ'ইনৰ তোমাৰ কাল্টিভেশ্যনটো, অপিয়াম এণ্ড হিৰ'ইনৰ কাল্টিভেশ্যনটো বহুত বেছি কৰা যায়, ঠিক আছে। চ' সেইকাৰণে কি হৈ যায়, যিহেতু ইট হেজ ক্ল'জ প্ৰক্সিমিটি উইথ নৰ্থ ইষ্ট ইণ্ডিয়া, তো ইয়াৰ পৰা থ্ৰু বাৰ্মা হৈ সেইফালে তোমাৰ মিজোৰাম বৰ্ডাৰেদি বা মণিপুৰেদি কি হৈ যায়, আহি পেলাই অসমত সেই ড্ৰাগৰ ছাপ্লাইটো কৰে। আৰু অসম আহি পোৱা মানে কি হৈ যায়, পেন ইণ্ডিয়া লেভেলত এই ড্ৰাগৰ ছাপ্লাই কৰি দিয়া যায়। গতিকে সেইকাৰণে গল্ডেন ট্ৰাইংগলটো যোনটো আছে, যিটো তোমাৰ ৰিজন আছে, সেইটোৰ কাৰণে এই ক্ল'জ প্ৰক্সিমিটিৰ কাৰণে আমাৰ ইয়াত কি হৈছে, লাহে লাহে ড্ৰাগ এবিউজৰ কেছ, ইলিগেল ড্ৰাগছৰ ছাপ্লাই কেছ, ঠিক আছে, লাহে লাহে বাঢ়ি গৈছে। ছেইম ৱেত তোমাৰ পাঞ্জাৱ হাৰিয়ানাটো একেই ইছ্যু এটা হৈছে, বিকজ অফ দ্য গল্ডেন ক্ৰিশ্চেন, ঠিক আছে। The next topic is about major US led military exercises around India. তো বহুতবিলাক এক্সাৰচাইজেছ হৈ থাকে ন, US ইণ্ডিয়াৰ হয়, ঠিক আছে। বোলে তোমাৰ বোলে দেখিছা ইণ্ডোনেছিয়াৰ লগত ইণ্ডিয়া হৈছে, শ্ৰীলংকাৰ লগত ইণ্ডিয়া হৈছে, তো ইউএছৰ লগতো বহুত আমাৰ এক্সাৰচাইজেছ হৈ যায়। তো গোটেইখিনি এক্সাৰচাইজেছ এই বছৰত ক'ত ক'ত হৈছে, ঠিক আছে, কি হৈছে, অলপ চলপ জানি লওঁ কোনটো এক্সাৰচাইজ কিহৰ লগত জড়িত, সেইখিনি ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। অ'কে, চ' বাংলাদেশ এণ্ড ইউনাইটেড ষ্টেটছ উইল কণ্ডাক্ট 3 joint exercises, ঠিক আছে,
Tiger Lightning, okay, Tiger Lightning, Tiger Shark, and Pacific Angel to launch the RQ-21 UAS program in 2025 to enhance interoperability and regional security. ঠিক আছে? About major US-led exercises around India. ঠিক আছে? কোৱা গৈছে around India. ঠিক আছে? মই যদি ভুলতে in India কৈ দিলো, I'm so sorry. Around India. চাবা। ঠিক আছে? প্ৰথম কথা হৈ গ'ল কি এক্সাৰচাইজ টাইগাৰ লাইটনিং 2025 হোষ্ট কোনখন কাণ্ট্ৰি হয় বাংলাদেশ পাৰ্টিচিপেণ্ট অনলি বাংলাদেশ আৰ্মি এণ্ড US আৰ্মি পেচিফিক ঠিক আছে কিহৰ কাৰণে কৰি আছে টাইগাৰ লাইটনিং বিকজ অফ দ্য জংগল ৱাৰফেয়াৰ ঠিক আছে কাউণ্টাৰ টেৰৰিজিমৰ কাৰণে পিচ কিপিং অপাৰেশ্যনৰ কাৰণে এণ্ড মেডিকেল ইভাকুৱেশ্যনৰ কাৰণে কি ফিচাৰ্ছ ফ'কাছ অন কাউণ্টাৰ কে ট্ৰেইনিং এণ্ড ৰেস্কিউ ড্ৰিলছ প্ৰেক্টিকেল চিমুলেশ্যন বেছড এক্সাৰচাইজ টু বুষ্ট চলজাৰ্ছ প্ৰিপেয়াৰনেছ যে তোমাৰ যিকোনো মুহূৰ্তত যেতিয়া তোমাৰ এনেকুৱা এটা আনফৰ্চুন চিটুৱেশ্যন আহিলে সেইটো কেনেকৈ ডিল কৰিব লাগিব তাৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছে ট্ৰেইন কৰাইছে ঠিক আছে নেক্সট হৈ গ'ল এক্সাৰচাইজ টাইগাৰ চাৰ্ক 2025 লাইটনিংটো হৈ গ'ল কাউণ্টাৰ টেৰৰিজিম আৰু জাংগল ৱাৰফেয়াৰ ঠিক আছে চাৰ্ক বুলি কৈছে ন চাৰ্ক টাইগাৰ চাৰ্ক 2025 ফ্লেছ বেংগল চিৰিজ হোষ্ট কাণ্ট্ৰি বাংলাদেশ পাৰ্টিচিপেণ্ট বাংলাদেশ স্পেচিয়েল ৱাৰফেয়াৰ ডাইভিং আমি ইমান ভিতৰলৈ যাব নালাগে বাংলাদেশ আৰু চিধা চিধি কথা তোমাৰ US স্পেচিয়েল ফৰ্চেছ এইম ষ্ট্ৰেংথেন মেৰিটাইম ছিকিউৰিটি বাছ ইমান মনত ৰাখিলে হ'ল ঠিক আছে এটলিষ্ট আমি কোড কৰিব পাৰোঁ মেইনছত আৰু প্ৰিলিমছৰ ক্ষেত্ৰত আমি গম পাব পাৰোঁ ঠিক আছে ডিৰেক্টলি ফেক্টটো কি টাইগাৰ চাৰ্ক ইজ ৰিলেটেড টু দ্য মেৰিটাইম ছিকিউৰিটি এন এক্সাৰচাইজ ঠিক আছে টু ষ্ট্ৰেংথেন দ্য মেৰিটাইম ছিকিউৰিটি অপাৰেশ্যনছ ঠিক আছে এণ্ড স্পেচিয়েল অপাৰেশ্যন ৰেডিনেছ বৃদ্ধি কৰিবৰ কাৰণে এই অপাৰেশ্যনটো কৰা গৈছে ট্ৰেইনিং ইন পেট্ৰল বোট handling and small arms marksmanship use of US equipment to improve interoperability in crisis response ঠিক আছে তো এইটো হৈ গ'ল টাইগাৰ চাৰ্ক ওকে এটা হৈ গ'ল টাইগাৰ লাইটনিং এইটো হৈ গ'ল পেচিফিক এঞ্জেল হোষ্ট কাণ্ট্ৰি বাংলাদেশ ফ'ৰ্থ ইটাৰেশ্যন ঠিক আছে এণ্ড শ্ৰীলংকা লাৰ্জেষ্ট ৰিজনেল ইভেণ্ট ইন 2025 ঠিক আছে পাৰ্টিচিপেণ্ট US পেচিফিক এয়াৰ ফ'ৰ্চেছ বাংলাদেশ এয়াৰ ফ'ৰ্চ Sri Lanka Air Force, Royal Australian Air Force, Japan Air Defense Force, and Maldives Defense Force. So, India নাই ঠিক আছে ইণ্ডিয়াৰ চাৰিওফালে থকা যিমান কাণ্ট্ৰিজ আছে নেইবাৰিং কাণ্ট্ৰিজ আছে চবকে মাতিছে হোষ্ট বাংলাদেশ হয় এই পেচিফিক এঞ্জেল কিয় কৰিছে বিকজ অফ দ্য ডিজাষ্টাৰ ৰেছপন্সটো যাতে এনহেঞ্চ কৰিব পাৰে সেইকাৰণে পেচিফিক এঞ্জেল এক্সাৰচাইজটো কৰা গৈছে হিউমেনিটেৰিয়ান এছিষ্টেঞ্চ যাতে বিপদৰ সময়ত দিব পাৰে এৰ'মেডিকেল ইভাকুৱেশ্যন যাতে কেপাবিলিটি যাতে বিল্ড কৰিব পাৰে তাৰ কাৰণে পেচিফিক এঞ্জেলটো কি কৰা গৈছে তোমাৰ কৰা গৈছে ঠিক আছে বেচিকেলি টু এনহেঞ্চ দ্য ডিজাষ্টাৰ ৰেছপন্স ঠিক আছে এতিয়া আৰু এটা কথা কৈছে both the countries have also launched the RQ-21 UAS program. Now RQ-21 Blackjack UAS program launch. Location Bangladesh. Partners US Army and Navy and Bangladesh Army and Navy. Aim build indigenous unmanned aerial surveillance capability. যে যিকোনো এটা এৰিয়াত আনমেন মানুহ নথকাকৈ এই এৰিয়েল চাৰ্ভিলেঞ্চ কেপাবিলিটি যাতে বিল্ড কৰিব পাৰে তাৰ কাৰণে এই ব্লেক জেক UAS প্ৰগ্ৰামটো লঞ্চ কৰিছে RQ-21 প্ৰগ্ৰাম বুলি কোৱা হয় কি ফিচাৰ্ছ জইণ্ট আৰ্মি নেভি ৰেজিমেণ্ট ক্ৰিয়েটেড টু অপাৰেট UAS ঠিক আছে ছাপোৰ্টছ মেৰিটাইম ডমেইন এৱাৰনেছ বৰ্ডাৰ ছিকিউৰিটি এণ্ড UN পিচ কিপিং মিছনছ নহয় এটা কথা যদি তোমালোকে লক্ষ্য কৰা গম পাবা লাহে লাহে ঠিক আছে পাকিস্তান বাংলাদেশ even now in Nepal ঠিক আছে যিমানখিনি ইনষ্টেবিলিটি হৈ গ'ল পাকিস্তানৰ ইমৰান খান আঁতৰি গ'ল ঠিক আছে বাংলাদেশৰ শেখ হাছিনা আঁতৰি গ'ল নেপালতো একেই হ'ল ঠিক আছে শ্ৰীলংকাতো অলমষ্ট একেই হৈছে যিমানবোৰ গভৰ্ণমেণ্ট বনিছে দে আৰ নাও দে আৰ প্ৰ' US গভৰ্ণমেণ্ট ঠিক আছে নট প্ৰ' চাইনা ঠিক আছে তো USৰ যোনটো ডমিনেন্স okay dominance and second কথা ইণ্ডিয়াৰ USৰ ডমিনেন্স ইণ্ডিয়াৰ মানে সাউথ এছিয়াত বৃদ্ধি কৰিবৰ কাৰণে ইণ্ডিয়াৰ লাহে কি কৰিছে ইহঁতে বৃদ্ধি কৰিবৰ কাৰণে এই চৰকাৰবোৰ খেলি মেলি কৰিছে ঠিক আছে চৰকাৰ সলাইছে ইনডাইৰেক্ট ইনফ্লুৱেঞ্চ একৰ্ডিং টু চাম চ'ৰ্চেছ ঠিক আছে আৰু ইণ্ডিয়াৰ যোনটো ডমিনেন্স সাউথ এছিয়া ৰিজনত সেইটো কমাবলৈ সিহঁতে যত্ন কৰিছে ঠিক আছে আৰু তাৰ লগতে চৰকাৰটো চেঞ্জ হৈছে তাৰ লগতে এনেকুৱা ধৰণৰ এক্সাৰচাইজেছ য'ত ইণ্ডিয়া পাৰ্ট নহয় বাট ইণ্ডিয়াৰ নেইবাৰিং নেশ্যনবোৰ পাৰ্ট হয় তাৰ জৰিয়তে সিহঁতে এইটো কথা বুজাব বিচাৰিছে যে
এইটো কথা বুজি পাব পাৰি যে ইউএছৰ ডমিনেন্সটো লাহে লাহে কিছুমান কাণ্ট্ৰিজত বাঢ়িবলৈ আৰম্ভ হৈছে তোমালোকে যদি চোৱা প্ৰ' চাইনা যিটো পলিচি তাৰ পৰা শ্লাইড এটা শ্বিফ্ট হৈছে প্ৰ' ইউ এছ পলিচি বহুত বেছি এগ্ৰেছিভ নহয় বাট ইউ এছ ইজ প্লেয়িং অন দ্য ছফ্টৱেৰ ছাইড নাও ঠিক আছে So next হৈ গ'ল 7 Indian sites added to UNESCO's tentative list. তো 7টা ইণ্ডিয়ান সাইট নতুন ইণ্ডিয়ান সাইট কিয়ত সংলগ্ন হৈছে ইউনেস্কোৰ টেন্টেটিভ লিষ্টত সংলগ্ন হৈছে ঠিক আছে টোটেল কিমান ইণ্ডিয়ান প্ৰপাৰ্টি কিমানটা হৈ গ'ল 69টা 49টা কালচাৰেল আৰু 17টা নেচাৰেল আৰু 3টা মিক্স ইউনেস্কো টেন্টেটিভ লিষ্টত ইণ্ডিয়ান প্ৰপাৰ্টিজ এনলিষ্টেড হৈ আছে 69 টোটেল 49 কালচাৰেল হেৰিটেজ সাইট 17টা নেচাৰেল হেৰিটেজ সাইট এণ্ড 3টা মিক্স হেৰিটেজ সাইট ইউনেস্কো টেন্টেটিভ লিষ্টটো মানে কি হয় চোৱা মানে এন ইনভেন্টৰী অফ প্ৰপাৰ্টিজ প্ৰপ'জ বাই ইটছ কাণ্ট্ৰি প্ৰত্যেকখন কাণ্ট্ৰি প্ৰপ'জ কৰা কিছু ইনভেন্টৰী হয় ফৰ পটেঞ্চিয়েল নমিনেশ্যন টু দ্য ৱৰ্ল্ড হেৰিটেজ লিষ্ট এই টেন্টেটিভ লিষ্টত যেতিয়া সোমাব ঠিক আছে তাৰ পৰা নেক্সট কি হ'ব বহুত এটা সম্ভাৱ্যশীলতাটো বাঢ়ি যায় ঠিক আছে যে সেই যিমানখিনি প্ৰপাৰ্টি আছে তেওঁলোকে কি পাই যাব নমিনেশ্যন পাব ফৰ ৱৰ্ল্ড হেৰিটেজ লিষ্ট যিখন ফাইনেল ৱৰ্ল্ড হেৰিটেজ লিষ্ট আছে ৱৰ্ল্ড হেৰিটেজ লিষ্টত সোমোৱাৰ আগতে টেন্টেটিভ লিষ্টত কি কৰা হয় এন্ট্ৰি কৰা হয় ঠিক আছে তো potential nomination for the World Heritage List and serve as a mandatory step before final inscription. The United Nations Educational, Scientific and Cultural Organization, shortly UNESCO, was founded in 1945. কিহৰ কাৰণে UNESCO ফৰ্ম কৰা গৈছিলে এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰ চিধা চিধি কথা যে এডুকেশ্যন সায়েন্স কালচাৰ এণ্ড হেৰিটেজ প্ৰিজাৰ্ভেশ্যনত কাম কৰিবৰ কাৰণে গ্লোবেল কৰ্পৰেশ্যন প্ৰমোট কৰিবৰ কাৰণে এই অৰ্গেনাইজেশ্যনটো ফৰ্ম হৈছিলে হেডকোৱাৰ্টাৰ ক'ত আছে পেৰিছ ফ্ৰান্সত আছে ইট হেজ 194 মেম্বাৰ ষ্টেটছ মানে কাণ্ট্ৰিজ 194খন দেশ ইয়াৰ মেম্বাৰ হয় এণ্ড ইণ্ডিয়া এই মেম্বাৰ চিন্স 1946 এক বছৰ পাছৰ পৰা ইণ্ডিয়া মেম্বাৰ হৈ আছে ঠিক আছে কোনকেইটা সাইট ইনক্লুড কৰিছে 7টা সাইট প্ৰথম কথা দা ডেকান ট্ৰেপছ এট পাঞ্চগানি এণ্ড মহাবালেশ্বৰ ইন মহাৰাষ্ট্ৰ আৰু ভাষ্ট ভলকেনিক বেচেল ফৰ্মেশ্যন ঠিক আছে representing one of the largest volcanic province on earth ঠিক আছে সো প্ৰথম কথা ডেকান ট্ৰেপ সেকেন্ড কথা সেন্ট মেৰি আইল্যান্ড near Udupi in Karnataka feature spectacular and rare columnar basaltic lava again basaltic lava ইয়াতে পোৱা যায় ঠিক আছে basaltic lava formation and are recognized as a unique geological heritage site of national importance by Geological Survey of India. A Saint Mary Island to already Geological Survey of India কি কৰিছে তোমাৰ geological unique geological heritage site of national importance হিচাপে অলৰেডি স্বীকৃতি দিছে সো সেইটো টেন্টেটিভ লিষ্টৰ এন্ট্ৰি হৈছে থাৰ্ড মেঘালয়ান কেভছ যোনটো ইষ্ট খাছী হিলছত মেঘালয়ত কেভ আছে তো যিখিনি লাইমষ্টোন কেভ হয় ঠিক আছে সেই মেঘালয় কেভো কি হৈছে এনলিষ্ট হৈছে ঠিক আছে তাৰপিছত তোমাৰ ইয়াতে নাম্বাৰকেইটা সলনি হৈ গ'ল একো নাই 5 6 7 8 3 4 5 6 7 ঠিক আছে এনেকৈ মনত ৰাখিলে হ'ল অ'কে নেক্সট পেলিঅ'থেমছ অফ মিনাৰেল ডিপজিটছ লাইক stalactites and stalagmites formed by calcium carbonate এইটো ইয়াৰে হয় হা পইণ্টটো ঠিক আছে কাৰ্বনেট প্ৰেচিপিটেশ্যন ইন কেভছ দে প্ৰিজাৰ্ভ লেয়াৰ্ড ৰেকৰ্ডছ অফ পাষ্ট ক্লাইমেটিক কণ্ডিশ্যনছ ঠিক আছে চ' যিবোৰ তোমাৰ স্পেলিঅ'থেমছ আছে বা মিনাৰেল ডিপজিট আছে ঠিক আছে যিবোৰ তোমাৰ আৰু বেচিকেলি তোমাৰ স্কেলেক্টাইটছ যিমানবোৰ আছে স্কেলেক্টাইটছ যিমানবোৰ আছে তো এইবিলাক কেলছিয়াম কাৰ্বনেট দি ফৰ্ম হৈছে ন তো যাৰ জৰিয়তে আমি কি গম পাব পাৰোঁ আগৰ সময়ত কি প্ৰেচিপিটেশ্যন তোমাৰ যিটো মানে পাষ্ট ক্লাইমেটিক কণ্ডিশ্যন যোনটো আছে ন সেই বস্তুটো আমি তাৰ পৰা অধ্যয়ন কৰিব পাৰোঁ ঠিক আছে চ' ইষ্ট খাছী হিলছৰ মেঘালয়ন কেভছো এণ্টাৰ হৈছে ঠিক আছে নাগা হিল অফিউলেট ইন Kipri district, Nagaland offers rare surface evidence of plate tectonic activity and continental collision. He Naga Hills or jitu ophiolite ase setu entry hoise Eramati Dibalu near Visakhapatnam in Andhra Pradesh features striking red dunes from the late quaternary period that record sea level changes, climate shift and coastal geomorphology. ঠিক আছে চ' তোমাৰ যিটো এৰামাটি দিবালু আছে বিশাখাপট্টনমৰ ঠিক আছে য'ত তোমাৰ ৰেড ডিউনছ ফিচাৰ্ছ ষ্ট্ৰাইকিং ৰেড ডিউনছ ফিচাৰ হয় ফ্ৰম দ্য লেট কোৱাটাৰনেৰী পিৰিয়ড য'ত তোমাৰ যিটোৰ জৰিয়তে আমি কিহৰ ৰেকৰ্ড পাম চি লেভেল চেঞ্জেছ যে হৈছিলে ক্লাইমেট শ্বিফ্ট যে হৈছে
কোষ্টেল জেঅ'গ্ৰাফীলৈ যেতিয়া শিফ্ট হৈছে সেই এৰামাটি দ্বীপবালুটো এনলিষ্ট কৰা গৈছে তাৰ লগতে তোমাৰ তিৰুমালা হিলছ নিয়েৰ তিৰুপতি ইন অন্ধ্ৰপ্ৰদেশ হোম টু দ্য শিলাথোৰেনাম কোৱাড্ৰাইট আৰ্ক show a geological feature over 1.5 billion years old. So it will include is then Barkala cliffs in Kerala also enlisted in the UNESCO's tentative list. Okay, so 7টা total হৈছে Deccan Traps, St. Mary Island, Meghalaya Caves, northeastৰ পৰা Naga Hill, again Naga Hill of Yulit, northeastৰ পৰা Eramatti Dibbalu from Andhra Pradesh, ঠিক আছে Tirumala Hills from Andhra Pradesh and Barkala cliffs from Kerala. 7টা মনত ৰাখিবা লাষ্ট টপিক ইজ এবাউট মডাৰ্ণ কমিউনিটি ঠিক আছে অলৰেডি কি হৈছে মই তোমালোকে জানাই যে মডাৰ্ণ কমিউনিটি এটা they launched the economic blockade in Assam's Tinsukia district to demand recognition as a scheduled tribe. Scheduled tribe or karne teloke demand jonaise thik ase under 6th schedule of the Indian constitution. So ethnic origin kotha jodi ko bolche Morans are an indigenous community of Assam and Arunachal Pradesh with roots in the Tibeto-Burman Kosari group of tribes. Thik ase so Tibet maximum amar eta tribes jikhini ase they are Tibeto-Burman, they are from the Tibeto-Burman Kosari groups. Thik ase language native Moran language. Okay, তেওঁলোকৰ নিজৰ মৰাণ লেংগুৱেজ আছে ৰিলেটেড টু ডিমাছা is extinct. Now Assamese is mainly spoken. Religious culture, the community largely follow Neo-Vaishnavism through Satras and Namgars, replacing older animistic practices. তেওঁলোকৰ যিটো নিজৰ আগতে প্ৰথা আছিলে ঠিক আছে নিজৰ যোনটো এনিমিষ্টিক সব ট্ৰাইবৰে এনিমিজম ফলো কৰিছিলে ঠিক আছে নেচাৰক পূজা কৰিছিলে বা তেওঁলোকৰ নিজৰ দেৱ দেৱতা আছিলে তো এইখিনি কালক্ৰমত গৈ এতিয়া অসমত যিমানখিনি ট্ৰাইব আছে সকলোৱে কি কৰে তোমাৰ হয়তো বৈষ্ণৱিজিম ফলো কৰে নিঅ' বৈষ্ণৱিজিম ফলো কৰে নহ'লে তোমাৰ এজ এ হ'ল হিন্দু ধৰ্ম তোমাৰ ফলো কৰে ঠিক আছে হিষ্টৰিকেল ৰোলৰ কথা যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে মডাৰ্ণছ লেড দ্য মোৱামৰীয়া ৰেবেলিয়ন ঠিক আছে উইকেনিং দেট উইকেন দ্য আহোম মনাৰ্কী আমি জানো যে মৰাণসকলো মোৱামৰীয়া যিখিনি মানুহ আছিলে সেই মোৱামৰীয়াসকলৰ ভিতৰত অন্যতম কোনখিনি মানুহ আছিলে মৰাণসকল আছিলে আৰু মৰাণসকলে কি কৰিছিলে তোমাৰ মোৱামৰীয়া ৰেবেলিয়ন বা মোৱামৰীয়া বিদ্ৰোহত তেওঁলোকেও পাৰ্টিচিপেট কৰিছিলে না মোৱামৰীয়া ৰেবেলিয়ন যদি আমি ক'বলৈ যাওঁ 3টা মেইন ৰেবেলিয়ন চ' ফেজ 3টাত হৈছে ঠিক আছে টাইম ফ্ৰেম 1769ৰ পৰা 1805লৈকে অলমষ্ট হৈছে ৰিজন যোনটো আছিল আছাম ঠিক আছে নাও চোৱা মোৱামৰীয়া বুলি ক'লে কোনসকল ব্যক্তি হয় ফলোৱাৰ্ছ অফ মায়ামৰা বৈষ্ণৱাই চেক্ট বা মায়ামৰা সত্ৰৰ যিখিনি মানে তোমাৰ ডিচাইপল আছিলে ঠিক আছে সেই ডিচাইপলখিনি ছাপৰ্টেড বাই মৰাণ মটক চুতীয়া এণ্ড কছাৰিজ ঠিক আছে তো পুৰণি ভকত যিসকল আছিলে সকলোকে মিলাই কি বুলি কোৱা হয় মোৱামৰীয়া বুলি কোৱা হয় দে ফট এগেইনষ্ট দ্য আহোম মনাৰ্কি এণ্ড নবেলিটি কজেছ কিয় কাৰণ কি আছিলে প্ৰথম কথা হৈ গ'ল কি আটাইতকৈ প্ৰথম কথা that was divide and rule ঠিক আছে among the Vaishnavite preachers বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা মানুহখিনিৰ মাজতো কি আনিছিলে ভাগ বতৰা আনিছিলে আৰু সেই কাম ৰুদ্ৰসিংহৰ সময়ৰ পৰাই আৰম্ভ হৈছিলে ছেকেণ্ড কথা ৰিলিজিয়াছ প্ৰচিকিউশ্যন অফ মায়ামৰা সত্ৰ বাই আহোম কিংছ ঠিক আছে দেন এক্সপ্লইটেশ্যন থ্ৰু পাইক চিষ্টেম ফ'ৰ্চ লেবাৰ ঠিক আছে পাইক চিষ্টেম হিচাপে চবেই কাম কৰিব লগা হৈছিলে পাইক হিচাপে অ'কে দেন হাৰ্ছ ৰুল অফ নোবেল ছ'চিঅ' ইকনমিক অপাৰেশ্যন এণ্ড ইনচাল্ট বাই দ্য কিংছ টু দ্য প্ৰিচাৰ্ছ অফ মায়ামৰা সত্ৰ তো আমি জানো যে বৰৰজা ফুলেশ্বৰীৰ সময়তো মায়ামৰা সত্ৰৰ যিখিনি সত্ৰাধিকাৰ আছিলে ঠিক আছে তেওঁলোকক মাতি আনি কি কৰা গৈছিলে তোমাৰ বলি দিয়াৰ প্ৰসাদ তেওঁলোকক গ্ৰহণ কৰিবলৈ দিয়া গৈছিলে ফুট দিয়াইছিলে ফুলেশ্বৰীয়ে তো ইনচাল্ট দিছিলে পৰৱৰ্তী পৰ্যায়ত তোমাৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কাৰণে মই ক্লাছত অলৰেডি কৈছোঁ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ অত্যাচাৰৰ ফলতে ফাইনেলি 1769ত কি হৈছিলে মোৱামৰীয়া ৰেবেলিয়ন সংগঠিত হৈছিলে ঠিক আছে তিনিটা ফেজত হৈছে প্ৰথম ঠিক আছে 1769ত আৰম্ভ হৈছে ছেকেণ্ড 1782ত আৰম্ভ হৈছে থাৰ্ড 1794ত এষ্টাব্লিছ হৈছিলে কিন্তু ছাপ্ৰেছ কৰা গৈছিলে ঠিক আছে তো প্ৰথম দ্য ৰেবেল কেপচাৰ্ড ৰংপুৰ এণ্ড দি থ্ৰোন লক্ষ্মী সিংহ বেচিকেলি ক'লে পলাই গৈছিলে প্ৰথমবাৰ মোৱামৰীয়া যেতিয়া আক্ৰমণ কৰিছিলে গুৱাহাটী পলাই আহিছিলে আৰু তেওঁলোকে নিজৰ যিগৰাকী নমিনী ৰমাকান্তক কি কৰিছিলে ৰজা বনাইছিলে মোৱামৰীয়াসকলে আৰু পুনৰ এক বছৰ লক্ষ্মী সিংহ ঘূৰি আহি পেলাই পুনৰ তেওঁলোকক হত্যা কৰিছিলে আৰু পুনৰ আহোম সাম্ৰাজ্যৰ ৰজা হিচাপে পৰিগণিত হৈছিলে ঠিক আছে তো ফাৰ্ষ্ট যিটো ৰেবেলিয়ন আছিল ডেট ৱাজ ছাপ্ৰেছড ছেকেণ্ড ৰেবেলিয়নটো 1782ৰ পৰা আৰম্ভ হৈছিল ডিউৰিং গৌৰীনাথ সিংহছ ৰুল প্ৰথমটো লক্ষ্মী সিংহ এগেইন তোমাৰ কি হৈ গ'ল গৌৰীনাথ সিংহৰ সময়তো কি কৰিলে
তেওঁলোকে যথেষ্ট ক্ষতিসাধন কৰিলে আহোম সাম্ৰাজ্যৰ আৰু পৰৱৰ্তী পৰ্যায়ত এটা জেনেৰেল মাছাকাৰ সংঘটিত হ'ল য'ত হাজাৰ হাজাৰ মোৱামৰীয়াক হত্যা কৰা গৈছিলে 3 নম্বৰ তোমাৰ 1794 পৰা পুনৰ তেওঁলোকে কি কৰিছিলে এইবাৰ সৰ্বানন্দ সিংহৰ নেতৃত্বত যিখন মটক সাম্ৰাজ্য সৰ্বানন্দ সিংহ বা বেংমৰা সাম্ৰাজ্য সেই সাম্ৰাজ্যত পুনৰ মানে আহোম সাম্ৰাজ্যৰ মানে প্ৰতি মানে আহোম সাম্ৰাজ্যত কি কৰিছিলে আহোম সাম্ৰাজ্যৰ এগেইনষ্টত তেওঁলোকে পুনৰ ৰেভিলিয়ন কৰিছিলে পৰৱৰ্তী পৰ্যায়ত কি কৰিলে সেই সময়ৰ এগৰাকী বুঢ়াগোহাঁই পূৰ্ণানন্দ বুঢ়াগোহাঁই ভাবিলে যে এয়া যুদ্ধ কৰাৰ সময় নহয় তো যিটো বেংমৰা বা তিনিচুকীয়া অঞ্চল আহোম সাম্ৰাজ্যৰ অন্তৰ্গত আছিলে সেই অঞ্চলটো বিচ্ছিন্ন কৰি দিয়া গ'ল মানে চিছেট মানে তোমাৰ কি কৰি দিয়া গ'ল আহোম সাম্ৰাজ্যৰ পৰা সেইটো সেই যিটো অঞ্চল সেইটো সম্পূৰ্ণৰূপে আঁতৰাই পেলাই সেইখন বেংমৰা সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি তাত ৰজা হিচাপে কাক চিনাক্ত কৰিলে সৰ্বানন্দ সিংহক ৰজা হিচাপে চিনাক্ত কৰা গৈছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰাই এই যিটো মোৱামৰীয়া ৰেভিলিয়ন এই মোৱামৰীয়া ৰেভিলিয়নটো কি হৈছিলে সমাপ্ত হৈছিলে ছেকেণ্ড যোনটো ৰিভল্ট হৈছিল ন তাৰ পাছত কিন্তু মোৱামৰীয়া ৰেভিলিয়ন মানে তোমাৰ শেষ কৰিবৰ কাৰণে এই বিদ্ৰোহটোক নাই ছাপ্ৰেছ কৰিবৰ কাৰণে কিন্তু কেপ্টেইন ৱেলছ ইয়ালে মানে তেখেতৰ নেতৃত্বত ইয়াতে মানুহ পঠাইছিলে ব্ৰিটিছে ঠিক আছে আমাৰ আহোমৰ পৰা তোমাৰ লেটাৰ লিখিছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই যে ব্ৰিটিছৰ পৰা মানুহ পঠাব লাগে 340জন চিপাহী আহি পেলাই সেই বিদ্ৰোহ ফাইনেল তেওঁলোকে কি কৰিছিলে দমন কৰিছিলে এই পৰৱৰ্তী পৰ্যায়ত 3 নম্বৰবাৰ যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হ'বলৈ আৰম্ভ হৈছে আৰু তেতিয়াই পূৰ্ণানন্দ বুঢ়াগোহাঁই ভাবিলে যে এইটো সময় নহয় তো তেওঁলোকে সেই বেংমৰাখন চিছেট কৰি পেলাই কি কৰি দিলে বেংমৰা সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলে আৰু আহোম এই বাকী অঞ্চলত আহোম সাম্ৰাজ্যৰ শাসন চলিছিলে কনচিকুৱেঞ্চেছ য়েছ চিভিয়াৰ উইকনিং অফ আহোম মোনাৰ্কী হেভি পপুলেশ্যন লছ হৈছিলে এমাৰ্জেঞ্চ অফ মটক কিংডম আণ্ডাৰ সৰ্বানন্দ সিংহ এণ্ড ক্ৰিয়েটেড পলিটিকেল ইনষ্টেবিলিটি ফেচিলিটেটেড দ্য বাৰ্মিজ ইনভেজন ইয়াৰ কাৰণে কি হৈছিলে এই ইনভেজনৰ কাৰণে তোমাৰ এটা আহোম সাম্ৰাজ্যত এটা অস্থিৰ অৱস্থা আহিছিলে যাৰ কাৰণে পৰৱৰ্তী সময়ত বাৰ্মিজসকলে সুবিধা লৈ বাৰ্মিজে কি কৰিছিলে তেওঁলোকক ইনভেজন চলাইছিলে ঠিক আছে চ' দিজ আৰ দ্য লিষ্ট অফ দ্য কুৱেশ্যনছ প্লিজ এটেম্প দিছ কুৱেশ্যনছ এণ্ড ছাবমিট দ্য আনচাৰ্ছ ইন দ্য কমেণ্ট ছেকশ্যন থেংক ইউ এভৰি ওৱান থেংক ইউ ফৰ ৱাচিং